নমস্কাৰ, জ্ঞানদীপ লাইভ চেন ৱৰ্ল্ড চেনেলত আপোনাৰ স্বাগতম। আজি আপোনালোকক মই দেখাব ওলাইছিলোঁ কেইলিয়ান নাৰিকলৰ কিছুমান পুলি আৰু কেনেকৈ কেইলিয়ান নাৰিকল আপোনালোকে লগাব লাগে আৰু কেনেকৈ ৰোপণ কৰিব লাগে সেইখিনি দেখা পাব আজি ভিডিঅ'টোত। আৰু এয়া দেখা পাইছে কিমান চাপৰ্টে লাগিছে আৰু এই চাপৰ্ট লগাৰো কিছুমান কথা থাকে, খৰচটোৰ ওপৰতো কথা আছে আৰু গাঁতটো কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে নাৰিকল পুলিটো ৰোৱাৰ আগত আপোনালোকে সেইখিনিও দেখা পাব। আৰু এয়া চাওক, এইবিলাক আমি কেইলিয়ান নাৰিকল, এইটো হালধীয়া জাতটো আৰু এইফালে থকা সোঁ চাইডে থকা এইটো আপোনাৰ সেউজীয়া জাতটো। এই দুটা আপোনাৰ 3 বছৰত প্ৰডাকশ্যন হয় বুলি মোক তেওঁলোকে জনাইছে আৰু এইটো বাংলাদেশতো আপোনাৰ কৰি থকা হৈছে এই খেতিটো। আৰু তেওঁলোকে প্ৰডাকশ্যনবিলাক আমি চবেই দেখা পাই আছোঁ কেইলিয়ান নাৰিকলৰ, যিটো নেকি আপোনাৰ কমেও আপোনাৰ মাটিৰ পৰা লগাই আৰম্ভ কৰে আৰু এইটো বেছিও হাইট নাযায়, আপোনাৰ 6 ফুট মানলৈকে হৈ যায়গৈ গছজোপা পাছত আৰু বহুত ছাপৰ্টেই লাগে এইবিলাক। আৰু 3 বছৰ প্ৰডাকশ্যন, আৰু সেই প্ৰডাকশ্যনটো ল'বলৈ আমি কিদৰে গাঁতটো প্ৰস্তুত কৰিব লাগিব সেইখিনি মই এই ভিডিঅ'টো দেখাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, আপোনালোকে গোটেই ভিডিঅ'টো যাতে চায়। আৰু এয়া দেখা পাইছে আমি গাঁতটো খান্দি আছোঁ কেইলিয়ান নাৰিকল লগাবলৈ। এই গাঁতটো আপোনাৰ 3 ফুট দ, আপোনাৰ ওপৰৰ পৰা মাটিৰ ওপৰৰ পৰা 3 ফুট দ খান্দা হৈছে আৰু লগতে আপোনাৰ গাঁতটোৰ বহলটো 3 ফুট 3 স্কুৱেৰ ফুট, মানে 3 ফুটটো মানে ৰাউণ্ডকৈ ধৰা হৈছে আৰু 3 ফুট দ, এই তিনিটা হিচাপত আমি গাঁতবিলাক খান্দিছোঁ। আমি ইয়াৰ প্লেণ্টেশ্যন কৰি আছোঁ, আমি চলাই আছোঁ কেইলিয়ান নাৰিকলৰ। আৰু কেইলিয়ান নাৰিকলটো লগোৱাৰ কিছুমান সুবিধা আছে, যেনেকৈ কেইলিয়ান নাৰিকলটো আপোনাৰ যিটো হাইব্ৰিড ড্ৰাফ্ট কোকোনাট বুলি কয় আৰু এইটো আপোনাৰ কেৰেলাত আপোনাৰ পোৱা যায় আৰু লগতে আপোনাৰ বাংলাদেশতো ইয়াৰ এটা নতুন প্ৰজাতি ওলাইছে, সেইটো আমাৰ হাতত আছে। আৰু যিসকলক কেইলিয়ান নাৰিকলৰ পুলি লাগে আমাক যোগাযোগ কৰিব পাৰে, আমি যিমান পাৰোঁ কম মূল্যতে আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। আৰু কেইলিয়ান নাৰিকলৰ খেতি কৰাৰ সুবিধা কিছুমান আছে, মই আপোনালোকক কৈ দিব বিচাৰিছোঁ যে কেইলিয়ান নাৰিকলটো ইয়াৰলি আপোনাৰ 200টা নাৰিকলৰ প্ৰডাকশ্যন হয়। এজোপা গছতে 100 পৰা 200লৈকে প্ৰডাকশ্যন আহে আৰু ভাল যদি সাৰ পানী আপোনালোকে যদি ভালদৰে দিয়ে গছজোপাত। আৰু মেইন কথা হৈছে গছজোপা আপুনি পুলিটো লগোৱাৰ আগতেই আপোনালোকে গাঁতটো যিটো বনাইছে তাৰ তলতে কিছুমান বস্তু দিবলগীয়া আছে। আজি এই ভিডিঅ'ত দেখা পাব এই গাঁতটোত আমি কি কি দিম, কেনেকৈ দিম। আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক ভালদৰে দেখাও দিম ইয়াৰ প্ৰডাকশ্যনখিনি। আৰু আমাৰ এজন দাদাই কৰিছিলে খেতি, তাৰ প্ৰডাকশ্যনখিনিও মই দেখাম আৰু মই নিজৰ প্ৰডাকশ্যনখিনিও এই চেনেলটোতে আপোনালোকে পাব, দুদিন দেৰি হ'লেও। আৰু এনেকৈ আপোনালোকে গাঁতৰ এটা হিচাপ কৰি ৰাউণ্ড স্কুৱেৰকৈ এনেকৈ খান্দি ল'ব। আৰু এইটো আপোনাৰ কেইলিয়ান নাৰিকলটো আপোনালোকৰ সুবিধা কিছুমান আছে, যেনেকৈ এই নাৰিকলটো আপোনাৰ কেৰ্কেটুৱাই অনিষ্ট কৰিব নোৱাৰে, কাৰণ এইটো ছাপৰ্ট লাগে আৰু এইটো বেছি ওখ নহয় কেতিয়াও। আৰু এইটো প্ৰায় মাটিৰ পৰাই লগা ষ্টাৰ্ট হয় আৰু মাটিত লাগিলে আপোনালোকে তাত বহুত ধৰণৰ আঁঠুৱাৰ পৰা আদি কৰি বহুত ধৰণৰ নেট চেট দি আপোনালোকে কেৰ্কেটুৱাৰ পৰা প্ৰটেকশ্যন কৰিব পাৰে। আৰু আজিকালি আপোনালোকে দেখিছে নাৰিকলৰ বহুত দাম বাঢ়িছে আৰু যোৰা 100 পৰা লৈ 150লৈকেও হৈ যায় নাৰিকলৰ চাইজ লৈ কথা। আৰু নাৰিকল আপোনালোকে দিনে দিনে আপোনালোকৰ বহুত দাম বাঢ়ি আহিছে জানে, সেইবাবে নাৰিকলৰ খেতি আপোনালোকে কৰিব লাগে। আৰু কৰিলেও আপোনালোকে কেৰ্কেটুৱাৰ পৰা কেনেকৈ যুঁজিব আৰু কেৰ্কেটুৱাৰ পৰা প্ৰটেকশ্যন কৰিবৰ কাৰণে আপোনালোকে হাইব্ৰিড যিটো ড্ৰাফ্ট কোকোনাট আমি কৰি আছোঁ এইটো খেতি কৰক। আৰু এই নাৰিকলটো খেতি কৰিলে আপোনালোকে ছাপৰ্টে লগা হ'ব আৰু লগতে আপোনালোকে ইয়াত প্ৰটেকশ্যনো কৰিব পাৰিব কেৰ্কেটুৱাৰ পৰা। আৰু কেৰ্কেটুৱাই কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে এই নাৰিকলটোক। আৰু 3 বছৰতে প্ৰডাকশ্যন পাব আৰু প্ৰডাকশ্যন পোৱাৰ কিছুমান কথা থাকে, সাৰ পানীৰ ওপৰতো কথা আছে। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চাওক, ইয়াত মই গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক কেনেকৈ গাঁতৰ তলত আমি সাৰখিনি দিছোঁ আৰু কি কি দিছোঁ, কেনেকৈ দিব লাগে। আৰু ইয়াত দেখা পাই আছে আমি গাঁতবিলাক খান্দি থকাই হৈছে আৰু কমেও আমি 12 জোপালৈকে লগাই আছোঁ আৰু ভাবি আছোঁ আগন্তুক দিনত আৰু লগাই যাম। আৰু আপোনালোকৰ মোৰ দাদা এজনৰ প্ৰডাকশ্যনো আছে, সেইখিনি মই নেক্সট ভিডিঅ'ত দেখাম। আৰু পুলিবিলাক কেনেকৈ ৰুব লাগে সেয়াও আপোনালোকে দেখা পাই যাব। কেইলিয়ান নাৰিকলটো আপোনাৰ খুব মিঠা হয় আৰু লগতে তাত নাৰিকলটো বহুত ডাঠকৈ ধৰে ভিতৰত। আৰু আপোনালোকে তাৰ পানী হিচাপে ডাব নাৰিকলো বিক্ৰী কৰিব পাৰে আৰু ভাল দামতে পাব আপোনালোকে। আৰু আমাৰ যিবিলাক সাধাৰণ নাৰিকল থাকে সেইবিলাক আপোনাৰ 10 বছৰত প্ৰডাকশ্যন হয় আৰু 10 বছৰত সেইবিলাক নাৰিকল আপোনাৰ বহুত ওখ হয় আৰু বহুত ওখ হোৱাৰ ফলত তাত কেৰ্কেটুৱাই অনিষ্ট কৰে। আৰু এই নাৰিকলটো লগোৱাৰ বাবে আপোনাৰ বস্তু লাগিব, কেইলিয়ান নাৰিকলটোত নিমখ লাগিব, আপোনালোকে নিমখ আধা কেজি ল'ব আৰু ইটা লাগিব, আপোনালোকক ইটা টুকুৰা ল'ব যাতে আমি গাঁতটোৰ তলত দিব পাৰোঁ। দেখা পাব আমি কেনেকৈ ইটা আৰু নিমখ এইবিলাক দিম। আৰু লগতে আপোনালোকে পাৰিলে ভাৰ্মি কম্প'ষ্ট ল'ব, ভাৰ্মি কম্প'ষ্টটো বহুত দৰকাৰ।
আৰু লগতে আপোনালোকে ইয়াত যিটো গোবৰৰ যিটো ঘেল হয় মানে যিটো পেচাব বা এনেকৈ ওলাই যায় নালি দি গোহালি ঘৰৰ বা গৰুৰ, সেই পানীখিনি বা সেইটো আপোনালোকে চৰিয়া দি আনি ঢালিবলৈ চেষ্টা কৰিব। সেইটো সমান আৰু উত্তম সাৰ নাই এই পৃথিৱীত, আৰু সেইটোৱে মেইন সাৰ। আৰু সেইটো আপোনাৰ যিটো গোবৰ পেচাব আৰু গোবৰ মিলি ঘোল এটা বনে, সেইটো উত্তম সাৰ। সেইটো আপোনালোকে দিব গাঁতবিলাকৰ তলত, আৰু তেতিয়াহে আপোনালোকে যিমান তলত আপুনি সাৰ ঢালিব কেইলেন নাৰিকলৰ খেতি কৰিলে, তাৰ তলত গাঁতটো ইমান দকৈ কৰা হয়, আৰু তাৰ তলত যেতিয়ালৈকে সাৰ ভাল নাথাকিব আপোনালোকে তেতিয়ালৈকে আপোনাৰ তাত ভাল প্ৰডাকশ্যন নাপাব। আৰু আমাৰ সেইবাবে আপোনালোকে পৰাপক্ষত সাৰটো ভালদৰে আপোনালোকে দিব গাঁতবিলাকত, তেতিয়াহে আপোনালোকে 3 বছৰত কেইলিয়ান বা হাইব্ৰিড ড্ৰাফ্ট নাৰিকলৰ প্ৰডাকশ্যন পাব। আৰু 3 বছৰৰ পৰা লৈ এই গছজোপা আপোনাৰ 60 বছৰ পৰ্যন্ত জীয়াই থাকিব, 60 বছৰ 70 বছৰ পৰ্যন্ত জীয়াই থাকিব। আৰু তেতিয়ালৈকে আপোনালোকে ইয়াৰলি যদি 200কৈ প্ৰডাকশ্যন ধৰে আপোনালোকে বহুত টকা আয় কৰিব সক্ষম হ'ব, কাৰণ এযোৰৰ দামেই আপোনালোকে হ'লচেল ৰেট হিচাপে 60 পৰা 80 টকা পাবই, সেইটো কোনো কথা নাই। আৰু আপোনালোকে ভাৰ্মি কম্পষ্টটো ইউজ কৰিব। আৰু এটা কথা আপোনালোকক কৈ দিওঁ, কেইলিয়ান নাৰিকলত যেতিয়া আপোনালোকে গাঁত খান্দিব, তাৰ আপোনালোকৰ 2টা চামৰ মাটিৰ ব্যৱস্থা কৰিব, যাতে ওপৰৰ চামৰ যিটো সাৰুৱা মাটি সেইটো এক চাইডে ৰাখিব। আৰু এইখিনি ইয়াত দেখা পাইছে আমি লৰাই এইখিনি মিলাই আছোঁ, আৰু এইখিনিৰ লগত আপোনালোকে সাৰবিলাক মিলাই তলত ঢালিব লাগিব গাঁতটোৰ। আৰু তলৰ যিখিনি মাটি সেইখিনি আপোনালোকে ওপৰত গোবৰ সাৰ মিলাই কৰি হ'লেও আপোনালোকে দিব লাগিব। আৰু আপোনালোকে গোবৰ সাৰ দিব যিমান পাৰে, আৰু লগতে ভাৰ্মি কম্পষ্ট দিয়ক কেঁচু সাৰটো। আৰু লগতে আপোনাৰ যিটো আপোনালোকৰ মানে গোবৰ গোহালি ঘৰৰ যিটো ঘেল বা পেচাব মুত বা এনেকৈ ধোৱা এইবিলাক যায়, সেইখিনি আপোনালোকে তাৰপৰা আনি গাঁতবিলাকৰ তলত ঢালিব। আৰু যিমান তলত আপোনালোকে সাৰ দিব সেইমতেই গছত ফল লাগিব। আৰু লগতে নাৰিকলৰ বাকলি দিয়ক যিমান পাৰে, নাৰিকলৰ বাকলিতে পানী ৰখাই, আৰু পানী ৰখালে আৰু ইটা টুকুৰা এইবিলাক দিয়ক তলত, যাতে আপোনালোকে পানীটো ৰখে মানে তলত। আৰু পানী ৰখিলে তেতিয়া নাৰিকলৰ গছৰ শিপা ধুনীয়াকৈ তললৈ যাবগৈ, আৰু বহুত প্ৰচুৰ পৰিমাণে গছজোপাই পানী পাব সেইবিলাকৰ পৰা। আৰু জানেই আপোনালোকে নাৰিকল বস্তুটো সাগৰৰ বস্তু, সাগৰৰ পাৰত থাকে, তো সেইবাবে ইয়াত পানীৰ প্ৰয়োজন নিতান্তই। আৰু নিমখ দিব লাগিব, আৰু নিমখটো আপোনালোকে চাৰিও চাইডে দিব লাগিব, একেবাৰে গুৰিত দিব নালাগে। আৰু দেখা পাব গোটেই ভিডিঅ'টো চাই থাকক আপোনালোকে, ইয়াত আমি কেনেকৈ নিমখ চিমখ দিছোঁ আৰু তাত কি সাৰ মিলাই দিছোঁ, তেনেকৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক, আপোনালোকে গোটেই প্ৰেজেণ্টেশ্যনটো গম পাব আমি কেইলিয়ান নাৰিকল কেনেকৈ লগাইছোঁ। আৰু এই পদ্ধতিটো বিজ্ঞানসন্মত পদ্ধতি, আৰু এই পদ্ধতিৰ মতে আপোনালোকে যদি কৰে তেনেহ'লে আপোনালোকে খুব বেছি আপোনালোকে 3 বছৰতে ইয়াৰ প্ৰডাকশ্যন পাব, দেখা পাব। আৰু এইমতে কৰি বাংলাদেশ বা আপোনাৰ যিখিনি বাহিৰৰ আপোনাৰ ষ্টেট আছে সেইসকলে তেনেকৈ প্ৰডাকশ্যন লৈছে আৰু দেখুৱাইছে। আপোনাৰ এইবিলাক আপোনালোকে তেনেকৈ কৰক। আৰু কেৰেলা বা অন্য দেশতো আপোনালোকে দেখিছে যে বহুত ছাপৰ্টি লাগিছে। তো মেইন কথাটো এইটোৱে যে গাঁতৰ তলত যিমান আপোনাৰ তলৰ সাৰ পানী এইবিলাক ভাল প্ৰচুৰ পৰিমাণে থাকিব, গছত ফলনো সিমানেই হ'ব। সেইবাবে প্ৰিপেৰেশ্যন পুলি লগাওঁতেই মেইন কষ্টখিনি থাকে, আৰু আচল প্ৰিপেৰেশ্যন সেইখিনি। তো আপোনালোকে তেনেকৈ ৰেডি কৰক, আৰু যিমান পাৰে আপোনালোকে তেনেকৈ প্ৰস্তুত কৰিব গাঁতবিলাক। ইয়াত দেখা পাইছে আপোনালোকে ভাৰ্মি কম্পষ্ট, আৰু ভাৰ্মি কম্পষ্ট আপোনালোকে লৈ ল'ব, আৰু কমেও ইয়াত 10 কেজিলৈকে দিব পাৰে এটা পুলিত ভাৰ্মি কম্পষ্ট। আৰু গোবৰ দিব পাৰে, শুকান গোবৰ, কেঁচু সাৰ, আৰু এইখিনি ভাৰ্মি কম্পষ্ট লোৱা হৈছে। আৰু ভাৰ্মি কম্পষ্টখিনি আপোনালোকে দিব ইয়াত, আৰু কমেও 10 বা 15 কেজিলৈকে আপুনি এটা পুলিত দিব পাৰে, কোনো ক্ষতি নাই। এইবিলাক নেচাৰেল ফাৰ্টিলাইজাৰ, এইবিলাক আপোনাৰ অৰ্গেনিক সাৰ এইবিলাক। আৰু এইটো গাঁতটো, আৰু ইয়াতে আমি কিছুমান বস্তু দি থোৱা আছে সাৰ, আৰু এয়া দেখিছে এইখিনি ভাৰ্মি কম্পষ্ট আমি মাটিখিনিত মিলাই আছোঁ। আৰু এইখিনি আপোনাৰ ওপৰৰ মাটি হয়, যিখিনি সাৰুৱা মাটি নাৰিকলটো গাঁত খান্দোতে, আৰু তলৰ মাটিখিনি পাছত তাত গোবৰ বা ভাৰ্মি কম্পষ্ট দি আপুনি দিয়া যায়। আপোনালোকে এটা অৰ্গেনিক ফাৰ্টিলাইজাৰ আছে যিটো নিম কেক বুলি কয়, যদি আপোনালোকে পায় সেইটো ব্যৱহাৰ কৰিব। আৰু যদি কিবা কাৰণে আপোনালোকে নিম কেকটো নাপায়, তেনেহ'লে ইয়াত দেখা পাইছে এইটো বগা বগা কিছুমান দেখা পাইছে, এইটো আপোনাৰ যিটো ছুপাৰ হয়, আপোনালোকে ছুপাৰটো ব্যৱহাৰ কৰিব পাৰে, যাতে কোনো ধৰণৰ আপোনাৰ পোক পৰুৱা বা এনেকুৱা ধৰণৰ যাতে গছৰ গুৰি নাখায়, বা তলত যাতে পোক পৰুৱা হ'ব নোৱাৰে গছৰ। কাৰণ নাৰিকলত বিশেষকৈ দেখা যায় যে আপোনাৰ তাত কিছুমান পোক হয়, আৰু বিশেষকৈ উই পোকে বহুত অসুবিধা কৰে। আৰু সেইবাবে এটা মেডিচিন আছে, আৰু সেই মেডিচিনটো মই আপোনালোকক এইখিনিতে দেখুৱাই দিওঁ। এই মেডিচিনটো ইউজ কৰিব আপোনালোকে পানী কমেও 5 লিটাৰ পানীতে আপোনাৰ এজোপা গছত আপোনালোকে ইউজ কৰিব পাৰে, 1 লিটাৰ বা আধা লিটাৰকৈ ঢালি। আৰু সেই মেডিচিনটো আপোনালোকে দেখা পাব, মই দেখুৱাই দিছোঁ, আপোনালোকে চাওক। আৰু এইটো দেখা পাইছে আপোনালোকে এক্ট্ৰা, আৰু এই মেডিচিনটো আপোনালোকে 5 লিটাৰ পানীত গুলি গোটেইকেইজোপা গছতে অলপ অলপ পৰিমাণকৈ দিব। আৰু আপোনালোকে
চাই ল'ব কিমান পৰিমাণৰ আৰু কিমান জোপা পুলি আছে সেইটো মিলাই ল'ব সেইমতে। আৰু এয়া দেখা পাইছে ইটাৰ টুকুৰাবিলাক আমি লৈ আছোঁ এইবিলাক, আৰু ইটাৰ টুকুৰাবিলাক আমি এতিয়া গাঁতবিলাকৰ তলত দিম, আপোনালোকে চাওক। আৰু এইটো দেখিছে আমি খান্দি থোৱা এইটো নাৰিকলৰ পুলিৰ কাৰণে গাঁত এইটো, আৰু আমি ইয়াৰ তলত ঢালি দিছোঁ এয়া। আৰু যাতে ইয়াত নাৰিকলৰ টুকুৰাবিলাকত পানী ৰাখি পানীটো দম হয় আৰু ধুনীয়াকৈ শিপাটো তললৈ যাব পাৰে নাৰিকল গছৰ। আৰু আপোনালোকে ইয়াত দেখিছে এইখিনি শিলগুটি, আমি এই শিলগুটিবিলাকো এনেকৈ দি দিছোঁ তলত, আৰু লগতে নাৰিকলৰ টুকুৰাও দিছোঁ। আৰু আপোনালোকে ইয়াত দেখা পাইছে যিখিনি আমি সাৰ মিলাই লৈছিলোঁ মাটি, সেইখিনি ভালদৰে মিলাই লৈছোঁ। আৰু এইখিনি আমি ওপৰৰ মাটিখিনিত সাৰখিনি মিলাইছোঁ, আৰু ওপৰৰ মাটিত মিলাই আমি এতিয়া সেইখিনি গোটেইখিনি গাঁতটোত দি দিম, পুতি দিম তলত। আৰু দি ওপৰৰ মাটিটোত আকৌ আমি গোবৰ, যিটো তলৰ মাটি আছিল তলৰ মাটিটোত আমি আকৌ গোবৰ মিলাই আকৌ ওপৰত দি দিম। দি কমেও 15 দিনলৈকে আমি গাঁতকেইটা তেনেকৈ ৰাখিম। তাৰপাছত আমি তাত পুলিবিলাক প্লেণ্টেশ্যনবিলাক আৰম্ভ কৰিম। আৰু 15 দিন তেনেকৈ গেলাই ৰাখিব লাগিব সাৰ চাৰ দি গোটেই গাঁতটো। আৰু এইবিলাক দেখা পাইছে আমি মিলাই আছোঁ, আৰু ভালদৰে মিলাই ল'ব। আৰু ইয়াত সাৰ আমরা কি দিছোঁ গম পাইছে, ভাৰ্মি কম্প'ষ্ট দিছোঁ, আৰু নিম কেক পায় যদি আপোনালোকে নিম কেকটো দিব, সুধি চাব সাৰৰ দোকানত। আৰু লগতে আমি এতিয়া নিম কেক নোপোৱাৰ কাৰণে ইয়াত অকণমান চুপাৰ দিব লগা হৈছে, আৰু তলত যাতে পোক চোকে ডিষ্টাৰ্ব নকৰে, দিগদাৰ নকৰে। আৰু আপোনাৰ দেখা পাইছে এইখিনি আমি মিলাই আছোঁ। আৰু ইয়াত শুকান গোবৰো দিয়া হৈছে কিবা পাচিও, আৰু আপোনালোকে এইদৰে ভালদৰে মিলাই ল'ব। আৰু আপোনালোকক মই জনাইছিলোঁ যে গোবৰৰ যিটো মানে গোহালি ঘৰৰ পৰা যিটো ওলাই ঘেল বা পেচাবৰ বা পানীৰ যিখিনি ঘেল থাকে ঘোলটো, এইটো নিচিনা সাৰ নাই। সেইবাবে আপোনালোকে কৈছোঁ এই সাৰটো আপোনালোকে ল'ব, আৰু এই সাৰটো আপোনালোকে নি গাঁতবিলাকৰ তলত ঢালি দিব, যাতে সম্পূৰ্ণ সাৰটো গোটেই গছজোপাই পাই যায়। আৰু তাত যাতে 3 বছৰতে ফলন হয় কেইলিয়ান নাৰিকলবিলাকৰ, আৰু গ্ৰ'থটোও ভাল থাকে, আৰু ধুনীয়াকৈ আপোনালোকে প্ৰডাকশ্যন পাব 3 বছৰৰ ভিতৰতে। আৰু এয়া দেখা পাইছে আমি যিখিনি দিছিলোঁ শিলগুটি, ইটা আৰু নাৰিকলৰ টুকুৰা, আৰু তাতে আমি আকৌ এই ঘেলখিনিও ঢালি দিছোঁ। আৰু তাৰপাছত আমি তাত যিখিনি আমি মাটি মিলাই আছিলোঁ, যিখিনি আমি সাৰ মিলোৱা ওপৰৰ মাটিখিনি, সেইখিনি আমি এতিয়া তাত পুতি দিম গোটেই মাটিখিনি। আপোনালোকে সম্পূৰ্ণ প্ৰচেছটো ভালকৈ চাই ল'ব, আৰু দৰকাৰ হ'লে যদি আপোনালোকে ভালকৈ ধৰিবও নোৱাৰে মোক কল কৰিব পাৰিব। ডিছক্ৰিপশ্যনত মোৰ নম্বৰ আছে, আৰু লগতে মোৰ চেনেলটো আপোনালোকে দেখিছে, তাৰ এবাউটতো মোৰ কণ্টেক্ট নম্বৰ দি আছে, আপোনালোকে ফোন কৰিব, মই ভালদৰে গোটেই কথাখিনি আপোনালোকক জনাই দিম। আৰু পুলি যিসকল লাগে মই কৈছোঁ কেইলিয়ান আমি আনি থাকোঁ, আমি দি আছোঁ ছাপ্লাই। আৰু আপোনালোকে যিসকল লাগে আমাক জনাব, আমি সেইদৰে যোগান ধৰিম। আৰু অসমৰ যোন জেগাৰে নহওক আমি পুলি দিয়াৰ চেষ্টা কৰিম, আৰু আপোনালোকে ইয়াক খেতি কৰক। আৰু এইটো চাপৰ জাতৰ হয়, আৰু ইয়াৰ প্ৰডাকশ্যনটো মই নেক্সট ভিডিঅ'ত আনি আছোঁ, আপোনালোকে চাব, চেনেলটোৰ লগত জড়িত ৰাখিব। আৰু
আছিল তাত আমি গোবৰ দি লৈছোঁ আৰু অলপ আমি আৰু অলপ পেচাব আৰু গোবৰৰ ঘোলটো আনি ঢালি আছোঁ লেয়াৰ বাই লেয়াৰ তেনেকৈ কৰি চাইছোঁ আমি আৰু ইয়াত শুকান গোবৰবিলাক দিয়া আছে এইখিনি তলৰ মাটি আছিলে তলৰ মাটিখিনি আপোনাৰ ইয়াত আকৌ শুকান গোবৰ দি লৈছোঁ আমি ভালদৰে আৰু আমি এনেকৈ ওপৰৰ মাটিখিনি দিওঁ গোটেই গাঁতটো পুতি থৈ দিম আৰু পুতি থৈ তাৰপাছত আমি মাজত অলপমান ভালদৰে গাঁত খান্দি পুলিটো ৰুম আৰু সেইখিনি আপোনাৰ নেক্সট ভিডিঅ'ত ভালদৰে মই দেখাই দিম কেনেকৈ পুলিটো আমি ৰুম ইয়াত আৰু লগতে আমি 15 দিন আপোনালোকে তেনেকৈ সাৰ দি আপোনালোকে গাঁতটো ৰাখি থ'ব লাগিব তাৰপাছতহে আপোনালোকে তাত নাৰিকলৰ পুলিটো লগাব পাৰিব দেখা পাইছে গাঁতটোৰ তলৰ পৰা পানী ওলাই গৈছে তথাপিও আমি ইয়াত গোটেই বস্তুখিনি ঢালিলোঁ আৰু এইটো জেগাত আপোনাৰ য'ত আপোনালোকে খান্দিলে পানী ওলাব জানিব যে এই জেগাটো আপোনাৰ নাৰিকলজোপা খুব ভাল হ'ব আৰু ইয়াত দেখা পাইছে তলত পানী ওলাই আহিছে 3 ফুট দ কৰোঁতে মাটিটো জেকা মাটি আছিল আৰু জানিছিলোঁ মই যে ইয়াত আপোনাৰ পানী ওলাব বুলি কাৰণ জেকা মাটি আৰু গমেই পাই যায় যে তাৰ তলত পানীয়ে থাকিব আৰু 3 ফুট খান্দোতে বহুতখিনি পানী ওলাই আহিছে জেগাটোত আৰু তাতে আমি যিমানখিনি পাৰিছোঁ সাৰ ঢালিছোঁ এইটো এটা জেগা ইয়াতো আমি 3 ফুট খান্দোতে ইয়াতো পানী ওলাই আহিছে এইটো এটা গাঁত ইয়াতো আপোনাৰ তলত 3 ফুট এইখিনি জেকা মাটি জেগা আছিলে এইটো বেলেগ জেগাত আমি লগাইছোঁ আৰু সেইখিনি অলপমান যিজত দেখিলে সাৰ দিয়ে সেইখিনি অকণমান টান মাটি আৰু এয়া আপোনাৰ জেকা মাটি ইয়াত আপোনাৰ ধুনীয়াকৈ আপোনাৰ খান্দোতে পানী ওলাই আহিছে তলৰ পৰা ইয়াতো আমি এনেকৈ বস্তুখিনি দিলোঁ দি এতিয়া আমি ইয়াত আকৌ সাৰখিনি মিলাই ওপৰৰ মাটিখিনি তলত দি দিম আৰু তাৰপিছত আমি আকৌ তলৰ মাটিখিনি গোবৰ চোবৰ মিলাই আকৌ গোটেই জাপি পুতি দিম গোটেই গাঁতটো
আৰু এইটো আপোনাৰ হালধীয়া কেইলিয়ান নাৰিকলৰ পুলি আৰু এইটো আমি প্লেণ্টেশ্যন কেনেকৈ কৰিম আপোনালোকৰ নেক্সট ভিডিঅ' আমি ভালদৰে দেখাই দিম আৰু 15 দিনৰ পাছত আমি ইয়াত প্লেণ্টেশ্যন কৰিম আৰু সেইটো গোটেইখিনি আপোনালোকে দেখা পাব আৰু সেই বস্তুটো আপোনালোকক কেনেকৈ ৰোপণ কৰিব লাগে সেই গোটেই বিধিটো মই ভালদৰে শিকাই দিম আৰু এইবিলাক আমাৰ কেইলিয়ান নাৰিকলৰ পুলি আৰু যিসকলক লাগে আমাক কণ্টেক্ট কৰিব আমি যোগান ধৰিম আৰু এনেকৈ যোগান ধৰি আহি আছোঁ আমি আৰু কম দামতে দিম আপোনালোকে যাতে খেতি কৰি লাভৱান্বিত হ'ব পাৰে আৰু সেই কম দামতে দিম যাতে আকৌ সেই বস্তুটো কম দামত নি আকৌ আপোনালোকে লাভৱান্বিত হ'ব পাৰে বস্তুটোৰ পৰা আৰু আপোনালোকে সৰহকৈ কৰিব পাৰে যাতে খেতিটো আৰু এইবিলাক দেখিছে কেইলিয়ান নাৰিকল আৰু যিটো হাইব্ৰিড ডাব কোকোনাট তো আপোনালোকে কণ্টেক্ট কৰিব আমাৰ নম্বৰ দিয়া আছে সকলোখিনি আপোনালোকক দিয়া আছে কমেণ্ট কৰিব ফোন নম্বৰ দিয়া আছে ফোন কৰিব পাৰে আৰু সেইমতে আৰু বিধিটোও ভালদৰে মই আপোনালোক জনাই দিম কেনেকৈ গাঁতবিলাক প্ৰস্তুত কৰিব লাগে আৰু ৰোপণ কৰা কথাখিনিও জনাই দিম আৰু নেক্সট ভিডিঅ'টো মই দেখুৱাই আছোঁ প্ৰডাকশ্যন আৰু কেনেকৈ আমি পুলিটো ৰোপণ কৰিছোঁ আপোনালোকে পাই যাব চেনেলটোৰ লগত জড়িত ৰাখিব আৰু ছাবস্ক্ৰাইব আৰু ছাপোৰ্ট কৰিব নাপাহিব চেনেলটো আৰু এইদৰে আমি এইখিনি কাম কৰি গৈ আছোঁ আৰু ধন্যবাদ যিসকলে আমাক ইমান ছাবস্ক্ৰাইব কৰিছে বা ছাপোৰ্ট কৰিছে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ